অসমৰে এটা আজব ঘটনা মৃতকৰ প্ৰতিবাদ কৰিছে 444 গৰাকী কাগজে পত্ৰই মৃতক বুলি ঘোষণা কৰা মহিলাই প্ৰতিবাদ কৰিছে ৰাজপথত মৃতদেহে সমদল উলিয়াইছে এই ধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা আজব ঘটনা আৰু এই ঘটনা অসম চৰকাৰৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে ঘটনা হৈছে ৰহাৰ দক্ষিণপাট পঞ্চায়তৰ মহমৰীয়া গাঁৱৰ 444 গৰাকী মহিলাই ওলাই আহিছে আৰু তেওঁলোকক সৰকাৰীভাৱে কাগজে পত্ৰই মৃত বুলি দেখুওৱা হৈছে তাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল আৰু দৃশ্যাংশ দেখুৱাইছে প্ৰতিবাদৰ আমাৰ ওচৰত আহিছে এই ঘটনা সংঘটিত হৈছে সৰকাৰী নথিপত্ৰ মতে এই সকল মহিলা মৃত তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকক যি মুখ্যমন্ত্ৰী উদ্যমিতা যি আঁচনি আছিল এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যেতিয়া ভেৰিফিকেশ্যনৰ সময়ত অঞ্চলটোৰ 3টা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত 41টা আত্মসহায়ক গোটৰ 444 গৰাকী মহিলাক মৃত বুলি দেখুওৱা হ'ল তেওঁলোকে যি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিখিনি পাব লাগিছিল তেওঁলোকে নাপালে আৰু যেতিয়া তেওঁলোকে গম পালে যে তেওঁলোকক মৃত ঘোষণা কৰা হৈছে তেওঁলোকক ইতিমধ্যে কাগজে পত্ৰই তেওঁলোক জীৱিত নহয় বুলি দেখুওৱা হৈছে লগে লগে উত্তপ্ত হৈ পৰিল পৰিস্থিতি আৰু তেওঁলোকৰ যি পাখিমৰীয়া উন্নয়ন খণ্ড আছে এই পাখিমৰীয়া উন্নয়ন খণ্ডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লগতে গাঁৱৰ প্ৰধান হৰেশ্বৰ দাসৰ বিৰুদ্ধে উত্তেজিত মহিলাসকলে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে আমাক ন্যায় লাগে আমাক মৃত সজাই সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে চৰকাৰে যিমানেই আঁচনি ঘোষণা নকৰক কিয় তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে যিসমূহ যাক দায়িত্ব দিছিল তেওঁলোকৰ এই কাণ্ডজ্ঞানহীনতাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হ'ল আচৰিত ঘটনা মহিলাসকলক যিসকল মহিলা তাত তেওঁলোকে উতপুতভাৱে সামাজিক কামত জড়িত তেওঁলোকক ভেৰিফিকেশ্যন নকৰাকৈ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত যিখিনি সা সুবিধা পাব লাগে তাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ল আৰু লগতে তেওঁলোকক অতি আচৰিত ধৰণে তেওঁলোকক মৃত ঘোষণা কৰা হৈছে আৰু লগে লগে আজি এই ৰহা সমষ্টিৰ যিখিনি দক্ষিণপাট অঞ্চল আছে তাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তেওঁলোক ওলাই আহিছে গাঁও প্ৰধানৰ ওচৰলৈ আৰু মই ইতিমধ্যে কৈছোঁ যিটো পাখিমৰীয়া উন্নয়ন খণ্ড আছে যিজন গাঁও প্ৰধান আছে হৰেশ্বৰ দাস তেওঁৰ বিৰুদ্ধে মহিলাসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু কৈছে যে কি কাৰণত আমাক মৃত ঘোষণা কৰা হ'ল আৰু মৃত ঘোষণা কৰাই জানি বুজি আচলতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিসমূহ সা সুবিধা আছে সেই সা সুবিধাসমূহ যাতে মহিলাসকলে নাপায় তাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰিছে বুলি কৈছে আৰু কৈছে আমাক মৃত সজাই সকলো সা সুবিধাৰ পৰা বঞ্চিত নকৰিব চৰকাৰে যেনেকুৱা ধৰণৰ আঁচনি ঘোষণা কৰিছে সেই আঁচনিসমূহত কিমান ক্ৰয় কটি ভুল ৰৈ গৈছে সেইটো স্পষ্ট হৈ পৰিছে ইয়াৰ আগতেও একাংশ মহিলাই কিছুমান আঁচনিৰ সুবিধা লাভ নকৰে এনে অভিযোগ নতুন নহয় কিন্তু সৰকাৰী পক্ষই সেই কথা মানি ল'ব নিবিচাৰে কিন্তু এবাৰ 444 গৰাকী মহিলা ওলাই আহিছে এগৰাকী দুগৰাকী মহিলা নহয় 444 গৰাকী মহিলাক সেই অঞ্চলৰ স্থানীয় মহিলা তেওঁলোকক মৃত ঘোষণা কৰা হ'ল আজব ঘটনা ৰহাৰ দক্ষিণপাট গাঁও পঞ্চায়তৰ মহমৰীয়া গাঁৱৰ সকল মহিলা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰ ঘেৰাও কৰিছে আৰু স্লোগান প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে গাঁও প্ৰধান হৰেশ্বৰ দাসে আৰু হৰেশ্বৰ দাসে এই কাণ্ড কিয় সংঘটিত কৰিছিল সেইটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই মহিলাসকলৰ মন্তব্য আহি পৰিছে কিন্তু এই ঘটনাই এটা কথা প্ৰমাণ কৰে যিসমূহ চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিসমূহ দিয়াৰ ক্ষেত্ৰত বা এই চৰকাৰী আঁচনিসমূহৰ সা সুবিধা লাভ কৰাৰ ক্ষেত্ৰত কেতিয়াবা যদি কংগ্ৰেছ কৰ্মী হোৱাৰ বাবে কোনোবাই নাপায় কেতিয়াবা যদি বিজেপিৰ বিৰোধী কৰাৰ বাবে তেওঁলোকে নাপায় আৰু এতিয়া একাংশ গাঁও প্ৰধানে জানি বুজি একাংশ মহিলাক টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু টাৰ্গেট এনেকুৱা ধৰণেৰে কৰিছে যে তেওঁলোকক চৰকাৰীভাৱে নথিয়ে পত্ৰই তেওঁলোকক মৃত বুলি ঘোষণা কৰা হৈছে আৰু সেই সকল মহিলা এতিয়া মৃত মহিলা যিসকল চৰকাৰীভাৱে তেওঁলোকক মৃত বুলি ঘোষণা কৰা হৈছে সেই মৃত মহিলাসকল ওলাই আহিছে এইকাৰণে মৃত মহিলা বুলি কৈছোঁ কাৰণ তেওঁলোকক চৰকাৰে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছে চৰকাৰী নথি পত্ৰত তেওঁলোক মৃত ঘোষণা কৰা হৈছে তেওঁলোকক কেতিয়াবাই মৃত্যু হৈছে বুলি ঘোষণা কৰা হৈছে এনেধৰণৰ আজব ঘটনা সংঘটিত হৈছে যিমানেই কথাৰ ফুলজাৰি নামাৰক আঁচনিৰ কথা কিন্তু তাৰ মাজত এনে ঘটনা পোহৰলৈ আহিছে মহিলাসকলে কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ আমি মুখ্যমন্ত্ৰী যি মহিলা উদ্যমিতা আঁচনি আমাক মুখ্যমন্ত্ৰীয়ে আমালৈ প্ৰদান কৰিছিল আত্মসহায়ক গোটসমূহলৈ গতিকে সেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আমি গছপুলি ৰূপায়ণৰ পৰা ধৰি অমৃত বৃক্ষ আন্দোলনলৈকে আমি সম্পূৰ্ণখিনি কাৰ্যসূচী কৰিলোঁ মানে প্ৰথম ষ্টেপ দ্বিতীয় ষ্টেপ গোটেই দুটা ষ্টেপ আমি ধুনীয়াকৈ কৰিলোঁ 3 নম্বৰ ষ্টেপটোত আছিল আমি গাঁওবুঢ়াৰ লগত ফটো উঠি আমাৰ অনলাইন কৰা এতিয়া গাঁওবুঢ়াৰ লগত ফটো উঠা
কাৰ্যসূচীটোত আমাৰ যিটো সত্য প্ৰকাশিত লিষ্ট প্ৰকাশ পাইছে সেই সত্য প্ৰকাশিত লিষ্টত আমাৰ 412গৰাকী মহিলা মৃত বুলি আহিছে। গতিকে আমি নিউজৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰপুতে অনুৰোধ কৰোঁ যাতে এই পৰ্টেলটো আকৌ খুলি দি আমাৰ এই 412গৰাকী মহিলা মৃত মহিলা জীৱিত কৰি আমাৰ মহিলা উদ্যমী মহিলাসকলক নাৰী সবলীকৰণ কাৰ্যসূচীত ৰূপায়ণ হ'বলৈ আমাক সুবিধা দিয়ে আৰু এই বিলাসী আঁচনিখনত যাতে আমাৰ এই আত্মসহায়ক গোটৰ 412গৰাকী মহিলা পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি আমাৰ মহিলাসকলৰ জীৱন পথ সুচাৰুৰূপে চলি যাবলৈ স্বাৱলম্বী কৰিবলৈ যাতে সুবিধা দিয়ে। আচলতে কাৰ ভুলৰ কাৰণে এই পৰিণতি হৈছে? গাঁওবুঢ়া শ্ৰী হৰেশ্বৰ দাসৰ আমাৰ তাৰ আগলৈকে সম্পূৰ্ণ ঠিকে হৈ আছিলে। তাৰপিছত যেতিয়া গাঁওবুঢ়াৰ লগত আমি ফটো উঠি দিলোঁ তেতিয়া অঞ্চলৰ মানুহবিলাকৰ ট্ৰেইনিং আহিছে। আমি গম ল'লোঁ কিয় ট্ৰেইনিং অহা নাই আমাৰ। তেতিয়া গম ল'লোঁ ব্লকৰ মানুহৰ সৈতে গম পালোঁ যে আমাৰ মৃত বুলি ঘোষণা কৰিলে। এই বিষয়ে এতিয়া আপোনালোকে যি স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষ সকলোকে জনোৱা হৈছে। স্থানীয় বিধায়ক জনোৱা হৈছে। তেখেতে কৈছে যে আমাক কামখিনি কৰি দিম বুলিছে। আমি তেখেতক লগ পাই আহিছোঁ। কিন্তু আমাৰ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এটাই অনুৰোধ, আমাৰ 10,000 টকাটো বুলিয়ে নহয়, আমি সকলো আঁচনিৰ পৰা বঞ্চিত হ'ম। আৰু আমাৰ বঞ্চিত হোৱাটো বুলিয়ে নহয়, চাওকচোন আমাৰ এতিয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। আমাৰ যদি ল'ৰা ছোৱালী আইডেণ্টি কাৰ্ড এখন আমি মৃত বুলি থাকোঁ তেনেহ'লে আমাৰ ভৱিষ্যত কি হ'ব আপোনালোকে কওকচোন। আৰু আমি বিচাৰোঁ কি, আমি গোটেই মহিলাখিনিয়ে বিচাৰোঁ আমাক এজন শিক্ষিত গাঁওবুঢ়া লাগে। আৰু আজি তেওঁ শিক্ষিত নোহোৱাৰ কাৰণে তেওঁ বেলেগৰ হাতে কামখিনি কৰাৰ কাৰণে আজি এই গতি হৈছে। আমাক শিক্ষিত গাঁওবুঢ়া লাগে। আৰু আমাৰ কি লাগে, আমাৰ গাঁওখনত কি হয় মানে ক'বলৈ নালাগে, কিন্তু কৈছোঁ গাঁওবুঢ়া যদি তেওঁ বাপেক হয়, তেওঁ পুতেকো গাঁওবুঢ়া, তেওঁ গাঁওবুঢ়া, তেওঁ ভনীয়েকো গাঁওবুঢ়া, বোৱাৰীয়েক গাঁওবুঢ়া। আমাৰ নিৰ্বাচন হ'ব লাগে গাঁওবুঢ়া, আৰু গোটেই গাঁওবুঢ়া আমি গোটেই গাঁৱে চিলেকশ্যন কৰিম যে এজন উপযুক্ত গাঁওবুঢ়া। আৰু আমি আৰু তেওঁলোকৰ ঘৰৰ মানুহে ব্যৱহাৰ কৰিছে। আমি যিখিনি মানুহক আমাক মৃত বুলি ঘোষণা কৰিছে, আমাৰ সেইখিনি মানুহক পৰ্টেলটো খুলি দি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সকলোকে যাতে মৃত নহয় আমি জীৱিত আৰু আমি সকলো আঁচনি পাবলৈ আমাক সুযোগ দিয়ে। আৰু আমাৰ উদ্যমিতা আঁচনিখিনি আমাক আমি গোটেইখিনি হৈছোঁ আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। আমাক এইখিনিৰ পৰা বঞ্চিত কৰিলে কি হ'ব আপোনালোকে ভাবি চাওকচোন। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মানে অনুৰোধ। মহিলাসকলৰ ক্ষোভ, এইসকল মহিলা কাগজে পত্ৰই মৃত ঘোষণা কৰা হৈছে। যে যিটো সময়ত চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈছে, যিটো সময়ত চৰকাৰে আত্মসহায়ক গোটসমূহক সহায়ৰ কথা আশ্বাস দিছে, কিন্তু সেই সময়ত এইখন অসমৰ ৰহাৰ নিচিনা এটা সমষ্টিৰ কথা কৈছোঁ, অত্যন্ত গুৰুত্বপূৰ্ণ এটা সমষ্টি। আৰু এইসকল মহিলা কাগজে পত্ৰই মৃত ঘোষণা কৰাৰ পিছত এতিয়া মহিলাসকল জাঙুৰ খাই উঠিছে। তেওঁলোকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে আমাক পুনৰ সেই তালিকাত অন্তৰ্ভুক্ত কৰক। যিসমূহ সুবিধা পাব লাগে, কেৱল 10,000 টকাটো নহয়, অন্য যিসমূহ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত যিসমূহ সা সুবিধা আছে সেই সা সুবিধাসমূহ মহিলাসকলে কেতিয়া পাব আৰু কিয় তেওঁলোকক মৃত ঘোষণা কৰা হ'ল, তাৰ অন্তৰালত কোন আছে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইজন যি চৰকাৰী গাঁওবুঢ়া আছে হৰেশ্বৰ দাসে কাৰ পৰিচনত পৰি এই ঘটনা সংঘটিত কৰিলে, সেই সমস্ত ধন আত্মসাৎ কৰিব বিচাৰিছিল নেকি, এনেকুৱা কিছুমান অভিযোগ আছে। সেইসমূহৰ তদন্ত মহিলাসকলে বিচাৰিছে। আৰু আটাইতকৈ কৈছে যে ওতঃপ্ৰোতভাৱে যিসকল মহিলা বিভিন্ন সামাজিক কামত জড়িত হৈ আছে, তেওঁলোকৰ 41টা আত্মসহায়ক গোট আছে, য'ত 412গৰাকী মহিলাক মৃত ঘোষণা কৰা হৈছিল। এইসকল মহিলাই দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত তেওঁলোকে কাম কৰি আছে, আত্মসহায়ক গোটৰ লগত তেওঁলোক জড়িত হৈ আছে। আৰু তেওঁলোকক সেই গাঁও প্ৰধানজনে ভালকৈ জানে। স্থানীয় মহিলা বছৰ বছৰ ধৰি মহিলাসকল তাত আছে, তেওঁলোকৰ জন্ম ইয়াতে, তেওঁলোকৰ তাৰ স্থায়ী বাসিন্দা। তাৰপিছতো এইটো ৰহেশ্বৰা বৰ্তত সমগ্ৰ ঘটনা। ৰহাৰ দক্ষিণপাট পঞ্চায়তৰ মমৰীয়া গাঁৱৰ 412গৰাকী মহিলাক মৃত সজোৱা হ'ল কাগজে পত্ৰই। তাৰপিছত যেতিয়া তেওঁলোকে গাঁও প্ৰধানৰ বাসগৃহ ঘেৰাও কৰিলে, তেতিয়া গাঁও প্ৰধানে নিজৰ ভুল কিন্তু স্বীকাৰ কৰি লৈছে। তেওঁ কৈছে যে হয়, এইসকল মহিলাৰ যি ডেথ মৃত বুলি ঘোষণা কৰা হৈছিল সেয়া ভুল আছিল। প্ৰতিবাদৰ পিছত চকু খোল খাইছে এইজন চৰকাৰী গাঁওবুঢ়া, নাম হৈছে হৰেশ্বৰ দাস। হৰেশ্বৰ দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। আৰু পুনৰ চৰকাৰক এই গোটেই যিখন তালিকা প্ৰস্তুত কৰা হৈছিল, যিসকল মহিলাই তাৰ অধীনত পাব লাগিছিল, সেইসকল মহিলাৰ নাম সেই আঁচনিত দিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। গাঁও প্ৰধানজনে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কি কৈছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ। মোৰ ভুল এইটো, মই স্বীকাৰ কৰিছোঁ। কাৰণ এইটো মোৰে নহয়, চাৰিওফালে চাৰিদিশে হৈ যায়। হোৱাত মই এইটো সংশোধনী কৰিবলৈ DC ছাৰ আৰু BDO ছাৰৰ লগত যোগাযোগ কৰিছোঁ। 144গৰাকী মৃত দেখাইছে, কিন্তু মই ইয়াৰ পৰা বুধিয়াটো পঠাই আছোঁ। মোৰ মোবাইলত পুৰা প্ৰুফ আছে, ব্লকত দিছোঁ সুশাংকৰ জবৰাক। এইটো চাই লওক। হয় হয়। এই ক্ষেত্ৰত আপোনালোকে এতিয়া কি ব্যৱস্থা কৰিব? এতিয়া ব্যৱস্থা মানে আমি BDOৰ লগত BDO আহিছে, BDOৰ লগত যোগাযোগ কৰিলোঁ। BDO নহ'ব বুলি ক'লে। তাৰপিছত আমি DC ছাৰৰ লগত কৰিলোঁ। তাৰপৰা MLA লগত কোনটো MLA ছাৰে আমাক আশা দিছে
যে আপোনালোকৰ কামটো দুদিন হ'লেও দেৰিকৈ হ'ব মোৰ ভুল এইটো এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি এখন অসম মুলুকৰে এটা আজব ঘটনা 412 গৰাকী জীৱিত মহিলাক মৃত সজোৱা হৈছিল তাৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ সুবিধা ল'ব পৰা বঞ্চিত হৈছিল কেনেকৈ চৰকাৰী আঁচনিসমূহ পুৱাত একাংশ মহিলা বঞ্চিত হৈছে তাৰ প্ৰমাণ দিলোঁ ইয়াৰ আগতেও এনেবোৰ ঘটনা আহি থাকে অসমত এনেবোৰ ঘটনা আজব ঘটনা সংগত হৈ থাকে কিন্তু চৰকাৰী আঁচনিসমূহ যিসমূহ মহিলাই পাব লাগে তেওঁলোকে নাপায় আন কিছুমানে পায় এনে অভিযোগ কিন্তু পূৰ্বৰে পৰা আছিল আৰু সেই অভিযোগ আখৰে আখৰে প্ৰমাণ হ'লে এবাৰ ৰহাৰ দক্ষিণপাট পঞ্চায়তৰ মহমৰীয়া গাঁৱৰ এইসকল মহিলাৰ লগত তেওঁলোকক মৃত ঘোষণা কৰা হ'ল কাগজে পত্ৰই তেওঁলোকে সেইকাৰণে আমি ক'বলগীয়া হৈছে যে মৃতকৰ প্ৰতিবাদ ৰাজপথত মৃতদেহৰ সমদল উলিওৱা হৈছে তেওঁলোকে ন্যায় বিচাৰিছে তেওঁলোকক পুনৰ জীৱিত কৰি তুলিব লাগে